নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো এক আকস্মিক বাতৰি কালি কলিকতাৰ পৰা আহিল কাৰ্ডিক এৰেষ্ট হৈ পেলাই কেকেৰ মৃত্যু হ'ল কিন্তু মৃত্যুৰ যিখিনি কাৰণ বা যি ধৰণৰ যি প্ৰক্ৰিয়াৰ যোগেদিতে এই ভয়ংকৰ ঘটনা ঘটিল সেয়া কিন্তু বিতৰ্কত সোমাই পৰিছে বহু প্ৰশ্নৰ অৱতাৰণা হৈছে মোৰ সৈতে সংযুক্ত হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আপোনাৰ ওচৰলৈ যাম আপোনাক সুধিব বিচাৰিম আপোনাৰ সান্নিধ্য তেওঁৰ সৈতে কি সংগীত তেওঁৰ সৈতে ৰচনা কৰিছিল বা তেওঁৰ সৈতে যিসমূহ মুহূৰ্তসমূহ এই মুহূৰ্তত কেনেদৰে ৰোমন্থন কৰে আৰু তাৰ সমান্তৰালকৈ আৰু এটা প্ৰশ্ন তেওঁ কেনেকুৱা আছিল তেওঁ কেনে ধৰণৰ ব্যক্তি আছিল আসলতে প্ৰথম মই ইনস্পায়াৰ হৈছিলোঁ তেখেতৰ যেতিয়া হিন্দী গীত শুনিছিলোঁ তৰফ তৰফকে এচি দিল সে এই গীতটো শুনাৰ পাছত আসলে মোৰ খুব মন গৈছিলে যে কেকেক আমাৰ অসমীয়া সাংস্কৃতিক জগতখনলৈ লৈ আনো একেলগে কাম কৰোঁ আৰু সেয়েহে মই সেইটো সময়ত আৰম্ভ কৰিছিলোঁ 1999 চনত মন চিৰিজটো মন আকৌ মন মোৰ মন আশা ভৰা মন মনৰ পদুলি মন অনুপম এনেকৈ গোটেই মন চিৰিজটো আৰম্ভ কৰিছিলোঁ আৰু মনত প্ৰথম এলবামটোৱে আছিলে মন সেই মনত কে মুম্বাইৰ চান আৰু মুম্বাইৰ সাধনা সৰগম এই তিনিগৰাকী শিল্পীক চুজ কৰিলোঁ তাৰপিছত এপ্ৰ'চ কৰিলোঁ আৰু কে চান সাধনা সৰগম এটাইকেইগৰাকীয়ে গীত গালে মন এলবামত আৰু যিটো প্ৰথম গীত ৰেকৰ্ডিং কৰিলোঁ সেই গীতটি আছিলে কাজল তুমি নুবুজানে কাজল তুমি নুবুজানে মোৰ নয়নৰ কথা মোক কাজল তুমি নেভাবানে মোৰ দুচকুৰ ব্যথা তোমাৰে ৰঙেৰে মোৰ মন ৰঙে ভৰা নিয়ৰৰ টোপাল যেন তোমাৰ দুচকু ভৰা এইটি গীত গোৱালোঁ এই গীতটো গোৱাৰ পাছত তেওঁৰ যি গায়ন শৈলী বা যি দক্ষতাৰে তেখেতে গীতটো গালে তাৰ পাছত আৰু এটি গীত গোৱাবৰ মন গ'ল তেতিয়া সাধনা সৰগম আৰু তেখেতক গোৱালোঁ মন দিলোঁ যেনেকে কথা দিলোঁ তেনেকে সেইটো এটা খুব জনপ্ৰিয় গীত গতিকে তেওঁলোকক গোৱাৰ পাছত সেই এলবাম ৰিলিজ কৰিলোঁ ৰিলিজ কৰাৰ পাছত অসমত ছুপাৰ ডুপাৰ হিট মন এলবামটি গতিকে তাৰপাছত আৰু বেছি সুসম্পৰ্ক গঢ় লৈ উঠিল যেতিয়া অসমত বা নৰ্থ ইষ্টত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহে চান বা কে গতিকে তেতিয়া এবাৰ ফোন কৰে বা কেতিয়াবা যদি লিৰিক্সটো পাহৰিও যায় তেতিয়াও ফোন কৰে গতিকে তেতিয়া অসমৰ বিভিন্ন ঠাইত বা নৰ্থ ইষ্টত বিভিন্ন ঠাইত পৰিৱেশন কৰাৰ মুহূৰ্তত হয়তো কেতিয়াবা লগ পাওঁ কেতিয়াবা অনুষ্ঠান উপভোগ কৰোঁ গতিকে তাত দেখা পাওঁ যে অসমত গীত গালে প্ৰথম আৰম্ভ কৰে কাজল তুমি নুবুজানে এই গীতটিৰে আৰু সৰু সজাইতে এবাৰ অনুষ্ঠান পৰিৱেশন কৰিছে তেতিয়া তাতো এগৰাকী আমাৰ অসমীয়া মহিলা কণ্ঠশিল্পীক আমন্ত্ৰণ জনায় মন দিলোঁ যেনেকৈ সেইটো ডুৱেট ছং সেইটোও গাইছে গতিকে তেখেতৰ যিটো আচলতে দক্ষতা যিটো স্পিৰিট সেই স্পিৰিটটো পালে যেতিয়া দেখা পাওঁ তেতিয়াহ'লে নিজে যথেষ্টখিনি অনুপ্ৰাণিত হ'ব পাৰি আৰু সেই সময়বিলাক আচলতে আমাৰ এতিয়া আৰু স্মৰণীয় হৈ ৰ'ল গতিকে আজি আমি কেক হেৰুৱাইছোঁ কেক হেৰুৱাই পেলাই আচলতে অত্যন্ত মৰ্মাহত হৈছোঁ এইখিনি মুহূৰ্তত মই আশা কৰিছোঁ মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ বহু সময় আমি একেলগে কটাইছোঁ 1999 চনৰ পৰা ষ্টিল গতিকে ইমান এটা দীঘলীয়া পৰ্যায় এইখিনি একেদিনাই কৈ শেষ কৰিব পৰা কথা নহয় আৰু স্বভাৱ চৰিত্ৰ আপুনি কৈছে ব্যৱহাৰ ইত্যাদি ইত্যাদি এই কথাখিনিৰ ফাললৈ যদি আমি যাওঁ আচলতে তেনেকুৱা শিল্পী বুলি ক'লে আচলতে তেওঁলোকক শিল্পী বুলি কয় মই এইখিনিয়ে ক'লোঁ আৰু তেওঁলোকৰ যি ব্যৱহাৰ যি বন্ধুত্বসুলভ যি মনোভাৱ এই কথাবিলাক আচলতে কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে মই পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ হয় শইকীয়া ডাঙৰীয়া সমগ্ৰ দেশে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীকে ধৰি সকলোৱে টুইট কৰিছে মই আৰু এটা প্ৰশ্ন সুধিছিলোঁ অজয় সিনহা তেওঁ কেকেৰ সান্নিধ্য পাইছিলে কেকেৰ লগত একেলগে কাম কৰিছিল তেওঁ কৈছে কেকে এজন পিয়'ৰ চ'ল আছিল ইমান ভাল এজন ব্যক্তি আছিলে গতিকে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ সান্নিধ্যত আপুনি তেওঁক কেনেকৈ পাইছিলে বা কেনেকৈ তেওঁক আপুনি পৰ্যালোচনা কৰে কিছু সংযোগ বিচ্ছিন্ন হোৱা যেন অনুভৱ
কৰিছোঁ অনুপম শইকীয়া ইতিমধ্যে গোটেইখিনি ক'লে কেনেকুৱা ব্যক্তি আছিলে মই পিছত পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম যদিহে তেওঁ শুনি আছে শইকীয়া ডাঙৰীয়া আপুনি শুনি আছে হয় শুনি আছো মই কৈ আছিলোঁ আমি তেওঁৰ আন এগৰাকী তেওঁৰ সৈতে ঘনিষ্ঠ অজয় সিনহা মুম্বাই তেওঁৰ সৈতে কথা পাতি আছিলোঁ তেওঁ কৈছে মানে কে এগৰাকী পিয়ৰ সোল কোনো ধৰণৰ তেওঁৰ কপটতা নাছিলে এনে ধৰণৰ এজন শিল্পী আছিলে তেওঁ গতিকে আপুনিও চাগৈ সেই ঠিক অনুৰূপ ধৰণে তেওঁক পাইছিলে গতিকে মই সংক্ষেপতে আপোনাৰ পৰা জানিব বিচাৰিম কেনে ধৰণৰ ব্যক্তি আছিলে ইতিমধ্যে 8:30 মই আপোনাক এৰাৰ প্ৰতিশ্ৰুতিও দিছিলোঁ সংক্ষেপত জানিব বিচাৰিম কেনে ধৰণৰ ব্যক্তি আছিল তেওঁ হয় আচলতে খুব বন্ধুত্বসুলভ মই কৈছোৱেই আৰু মই কোনোদিনা কেকেৰ মুখত বেয়া কথা বা কেকেৰ স্বভাৱ চৰিত্ৰত বেয়া বা কোনোদিনা চৰ্চাৰ ব্যক্তি যে বেয়া কথাত চৰ্চা কৰিবলগীয়া ব্যক্তি মই তেনেকৈ কেতিয়াও নাভাবোঁ কাৰণ যিখিনি মুহূৰ্ত পাইছোঁ কোনোদিনা বেয়া বস্তু সেৱন কৰা দেখা নাই গতিকে যেতিয়া শ্ব' কৰিবলৈ আহিছে গতিকে সেই মুহূৰ্তবিলাকত সদায় দেখা পাই আহিছোঁ যে এজন নিভাজ আচলতে ব্যক্তি এজন ব্যক্তিত্ব প্ৰধান ব্যক্তি গতিকে সেই ব্যক্তিত্বটো আচলতে আমাৰ প্ৰত্যেকজন শিল্পীৰে থকাটো প্ৰয়োজন অকল গীতৰ ক্ষেত্ৰতেই নহয় গতিকে এজন ব্যক্তি হিচাপেও আচলতে অতি পিয়ৰ ব্যক্তি বুলি ক'ব পাৰি গতিকে মই যথেষ্টখিনি মই শ্ৰদ্ধা কৰোঁ তেওঁক আৰু যিখিনি সম্পৰ্ক আমাৰ মাজত গঢ়ি উঠিছিলে এতিয়াও এটা নতুন গীত মই হিন্দী গীত ইতিমধ্যে সজাই পৰাই তুলিছোঁ মিউজিক ট্ৰেক ৰেডি হৈছে আৰু কৰোনা কোভিডৰ কাৰণে অকণমান বেক হ'ল কিন্তু আজি মিছ কৰিছোঁ এইটো কাৰণে যে সেই গীতটি মই নিজেও গোৱাৰ কথা আছিলে যদিও তাৰ লগতে মুম্বাইৰ কোনোবা এজন শিল্পীক লোৱা কথা আছিলে আৰু হয়তো কে যদি থাকিলহেঁতেন কিজানি বা কে মই আমি একেলগে আকৌ গীত গালোহেঁতেন এইটো মোৰ প্ৰথম প্ৰচেষ্টা হিন্দী গীতত গতিকে সেইখিনি মই মিছ কৰিছোঁ আজি আৰু কে কথা আচলতে তেওঁৰ ব্যক্তিত্বৰ বিষয়ে কৈ পেলাই শেষ কৰিব নোৱাৰি এজন ব্যক্তিত্ব প্ৰধান ব্যক্তি বুলি কৈছোঁ মই হয় ধন্যবাদ শইকীয়া ডাঙৰীয়া এইখিনি আমাক সময় দিয়াৰ কাৰণে পুনৰ মই মঞ্চলৈ উভতি আহিব বিচাৰিম আৰু মোবাইললৈ যাব বিচাৰিম প্ৰথমতে মই ষ্টুডিঅ'লৈ উভতি আহিব বিচাৰিছোঁ ষ্টুডিঅ'ত সংযুক্ত হৈছে ডক্টৰ বিকাশ ৰায় দাস আকস্মিক এটা মৃত্যু হৃদযন্ত্ৰ বন্ধ হ'ল গতিকে শিল্পীসকল যথেষ্ট ষ্ট্ৰেছত থাকে এখনৰ পিছত আনখন ফাংচন বা তেওঁলোকে যিমানখিনি সময় শুব পাৰে শুব লাগে সেইখিনি সময় শুবলৈ নাপায় গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে মই অৱকাশটোহে লৈছোঁ দেই কেকেৰ আজিৰ মৃত্যুৰ খবৰটো অৱকাশ লৈয়ে প্ৰশ্নটো কৰিছোঁ গতিকে কি সাৱধানতা তেওঁলোকে অৱলম্বন কৰিব লাগে বুলি এজন চিকিৎসক হিচাপে আপুনি ভাবে কাৰ্ডিঅ'লজিষ্ট হিচাপে আপুনি ভাবে হয় আচলতে আমি শৰীৰটোৰ নিশ্চয়কৈ যতন ল'ব লাগিব আৰু মানসিক চাপ হৃদৰোগৰ এটা কাৰণ বিৰাট ডাঙৰ কাৰণ গতিকে আমি মানসিক চাপ যিমান পাৰি কমাই ৰাখিব লাগিব আৰু শৰীৰৰ যিখিনি স্বাভাৱিক প্ৰক্ৰিয়া সেইখিনিৰ কাৰণে আমি যিখিনি খাদ্য অভ্যাস সেইখিনি আমি সতেজ ফল মূল শাক পাচলি এনেকুৱা ধৰণৰ এইবিলাক বস্তু আমি বেছিকৈ খাব লাগে যিবিলাক তেলজাতীয় পদাৰ্থ বা যিবিলাক পদাৰ্থত কলেষ্ট্ৰলৰ পৰিমাণ বেছি থাকে তেনেকুৱা ধৰণৰ পদাৰ্থ আমি বা খাদ্যদ্ৰব্য আমি কমকৈ খাব লাগে আমি অকণমান যদি ব্যায়াম কৰিব পাৰোঁ বা কচৰৎ কৰিব পাৰোঁ সেইটো আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল আৰু আমাৰ জীৱনশৈলীটো এনেকুৱা কৰিব লাগে যাতে এইটো এটা পৰিশ্ৰমমুখী জীৱনশৈলী হয় আমি কাম বন কৰিব লাগে সদায় মটৰচাইকেল বা গাড়ী লৈ ঘূৰি ফুৰিব নালাগে কেতিয়াবা আমি খোজ কাঢ়িব লাগে শিল্পীসকলৰ ক্ষেত্ৰতো সেইটো সেই একে কথাই প্ৰযোজ্য আৰু যদি কোনোবা ব্যক্তিয়ে এনেকুৱা ৰাগিয়াল দ্ৰব্য গ্ৰহণ কৰে সেইবিলাক শৰীৰত বহুতো অপকাৰ কৰিব পাৰে গতিকে মদ্যপান ধূমপান এইবিলাক কেতিয়াও ফেশ্বন হ'ব নোৱাৰে এইবিলাক কেতিয়াও শৰীৰৰ কাৰণে উপযুক্ত নহয় সেইবিলাক আমি পৰিহাৰ কৰি চলিব লাগে আৰু অস্বাভাৱিক পৰিৱেশ যেতিয়া হয় সেই অস্বাভাৱিক পৰিৱেশত আমি ততাতয়াকৈ তাৰ পৰা ওলাই আহিব লাগে যাতে আমাৰ শৰীৰটোৱে বিশ্ৰাম পায় বা আমি অত্যাধিক শাৰীৰিক বা মানসিক চাপত কাম কৰিব নালাগে কাৰণ ইয়াৰ পৰিমাণ বিষম হ'ব পাৰে তো এনেকুৱা ধৰণৰ বহুতো কথা আছে যাৰ পৰা আমাৰ শৰীৰৰ অপকাৰ হ'ব পাৰে গতিকে সেইবিলাক আমি পৰিহাৰ কৰি চলিব লাগিব আৰু এটা কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে মই আপোনাক থাকোঁতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম তেওঁ যেতিয়া অস্বস্তি অনুভৱ কৰিছিল মঞ্চত তেতিয়া তেওঁক যদি পোনে পোনে হস্পিটেললৈ কোনোবাই লৈ গ'ল হয় বা তাত কোনোবা পেৰামেডিক ষ্টাফ বা মেডিকেল ষ্টাফ থাকিলে হয় আজি চাগৈ আমি তেওঁক নেহেৰুৱাল হয় তেনেকৈ ভাবিবৰ অৱকাশ আছে তো সেইকাৰণে এইটো এটা খুব ডাঙৰ কথা কৈছে আপুনি যদি কোনো মানুহৰ তেনেকুৱা ধৰণৰ লক্ষণ হয় মই বহুতো আমাৰ ইয়াতেও কিছুমান ৰোগীৰ ক্ষেত্ৰত দেখোঁ তেওঁলোকে যেতিয়া বুকুৰ বিষ হয় বা অস্বস্তি অনুভৱ কৰে বা খুব ঘামি যায় মই কেইটামান লক্ষণৰ কথাও কৈ দিছোঁ এইখিনিতে যদি হৃদৰোগৰ লক্ষণ হয় বা
যেটো হাৰ্ট এটেক বা কাৰ্ডিয়াক এৰেষ্টৰ তেনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা দিব পাৰে হয়তো বুকুৰ বিষ হ'ব পাৰে বুকুৰ বিষ সাধাৰণতে বাওঁফালে হয় কেতিয়াবা সোঁফালেও হ'ব পাৰে কেতিয়াবা পিঠিলৈ যাব পাৰে পাৰফৰ্ম কৰি থাকোতে এইখিনি অনুভৱ বুকুৰ বিষ হয় বা তেনেকুৱা অত্যাধিক যদি ঘাম ওলায় অত্যাধিক তেওঁ অস্বস্তি অনুভৱ কৰে মূৰ ঘূৰাই বা তেওঁ অজ্ঞান হৈ যোৱাৰ নিচিনা অনুভৱ কৰে তো এনেকুৱা ধৰণৰ যদি পৰিঘটনা হয় বা লক্ষণ দেখা দিয়ে তেতিয়াহ'লে কিন্তু তেওঁ সচেতন হ'ব লাগে আৰু যোৱাকালিৰ ঘটনাটোত এটা কথা দেখা গৈছিলে যে খুব ডিহাইড্ৰেশ্যন বা শৰীৰত পানীৰ পৰিমাণ অত্যাধিক কমি গৈছিলে কাৰণ খুব উৎকট গৰম আছিলে গতিকে এই তেনেকুৱা ধৰণৰ পৰা পৰিত্ৰাণ পাবলৈ অনবৰতে পানী বা তেনেকুৱা জুলীয়া পদাৰ্থ গ্ৰহণ কৰি থাকিব লাগিব যাতে শৰীৰত পানীৰ পৰিমাণটো কমি যায় আৰু এটা স্বাভাৱিক পৰিৱেশত যাতে আমি অনুষ্ঠানটো পৰিৱেশন কৰিব দিব পাৰোঁ এইখিনিতে আপুনি কৈছিল আয়োজকসকলৰ কথাও তো সেই কথাটোতে মই পুনৰাই সংযোজন কৰিব খোজো যে আমি যেতিয়া এজন শিল্পীক মাতি আনো সেইটো আমি তেওঁক নিমন্ত্ৰণ কৰি আনো এজন নিমন্ত্ৰিত শিল্পী আমাৰ মানুহৰ ঘৰতো যদি কোনোবা মানুহ এজনক আমি নিমন্ত্ৰণ কৰি আনো তেওঁক আমি গোটেইখিনি সা সুবিধা দিওঁ তেওঁক আমি ধৰক চাহ দিলোঁ ভাত দিলোঁ তামোল দিলোঁ আমি তেওঁক এটা সুস্থ ধুনীয়া পৰিৱেশত বহিব দিলোঁ ঠিক তেনেকৈ প্ৰতিগৰাকী শিল্পীকো আমি আচলতে তেনেকৈ শ্ৰদ্ধা জনাব লাগে অকল তেওঁৰ গান ভাল পালেও নহ'ব তেওঁৰ যিখিনি সুবিধা তেওঁৰ ন্যূনতম যিখিনি সুবিধা সেইখিনি আমি প্ৰদান কৰাটো এজন আয়োজক হিচাপে এজন অনুৰাগী হিচাপে অনুৰাগীবিলাকেও খুব ভিৰ কৰিব নালাগে তেওঁক বা শিল্পীজনক অলপমান সকাহ দিব লাগে কাৰণ তেওঁ গান পৰিৱেশন কৰি আছে তাৰ মাজতে হয়তো তেওঁক অলপ বিশ্ৰামো লাগে এই কথাখিনি আমি সকলোৱে আচলতে মনত ৰাখিব লাগে প্ৰিয় দৰ্শক আমি চাগৈ মন দিয়া নাছিলোঁ মে'ৰ 29 তাৰিখে মঞ্চতে সেই ধৰণে হাৰ্ট এটেক হৈ কেৰেলাৰ এডৱা বছিৰ যাক গানা মেলা বুলি কোৱা হয় বিখ্যাত গানা মেলা নামেৰে তেওঁৰ মৃত্যু হৈছিল আৰু এইটো নতুন ঘটনা নহয় ভাৰতবৰ্ষত আগতেও হৈছে 1970 চনত জাপানত পিচি চৰকাৰে যাদু দেখুৱাই থাকোঁতে তেওঁৰ মৃত্যু হৈছিলে গতিকে সচেতন হোৱা দৰকাৰ অনুৰাগীসকলো সচেতন হ'ব লাগে আয়োজকসকলো সচেতন হ'ব লাগে মই অজয় আপোনাৰ ওচৰলৈ যাব বিচাৰিম আপুনি কি মন্তব্য দিব বিচাৰিব যিখিনি কথা ইতিমধ্যে আমি অনুপম শইকীয়াৰ পৰা কিছু কথা শুনিলোঁ আৰু ডক্টৰ বিকাশ তেওঁ কিছু কথা কৈছে আপুনি কি ক'ব বিচাৰিব এই মুহূৰ্তত বা আৰু কি কেকেৰ সৈতে আপোনাৰ ঘনিষ্ঠতা বা তেওঁৰ সৈতে স্মৃতি ৰোমন্থন কৰিব বিচাৰিব আৰু ডক্টৰে যিবোৰ ক'লে মানে কেয়াৰফুল হৈ থাকে কেকে মানে এটাই বস্তু বেয়া লাগে যে কেকে কেতিয়াও মই দেখা নাই চিগাৰেট বা মানে এনেকা লোকৰ যোনটো যিবোৰ কজেছ অফ কাৰ্ডিয়াক এৰেষ্টৰ যিবোৰ কাৰণ আছে ফিউ কাৰণ যে এক্সাৰচাইজ কৰিব লাগে মানে প্ৰিভেনশ্যনৰ কাৰণে যিবোৰ কাৰণ আছে টু এক্সাৰচাইজ আৰু খোৱা বেলাত চাব লাগে মানে তেল চেল কলেষ্ট্ৰল লেভেল মেইনটেইন কণ্ট্ৰলত ৰাখিব লাগে আৰু এই কি কয় মানে ষ্ট্ৰেছ ল'ব নালাগে তাৰ বাহিৰে স্মোকিং এণ্ড ড্ৰিংকিং কেকে মানুহজন ইজ অলৱেজ এ ফিটনেছ পাৰ্চন দেখিছে আপুনি ভিডিঅ'টো দেখিছে যদি কেকে সদায় মানে নিজকে ভালকে মেইনটেইন কৰি ৰাখা এক্সাৰচাইজ কৰা স্মোকিং টকিং নকৰে এণ্ড অলৱেজ কনচিয়াছ এবাউট ফুড দিছ ইজ কমপ্লিটলি নেগলিজেঞ্চৰ হয় মানে হি ইজ অলৱেজ বিন ভেৰি কেয়াৰফুল মানুহজন বিৰাট কেয়াৰফুল হৈ থকা মানুহ এণ্ড এই যোনটো কণ্ডিশ্যন আছিলে আই থিংক হি কুড নট টেক ইট এই কনচাৰ্টত যোনটো অৰ্গেনাইজাৰে যি এনেকুৱা ইমান বেয়া এটা মানে এটমস্ফিয়াৰ এটা যোনটো কৰিছিলে য'ত মানে অক্সিজেনৰ লেভেল আৰু পাৰফৰ্ম কৰোঁতে অবভিয়াছলি কুড নট হেণ্ডেল ইট এনেই তাৰ বাহিৰে হি ইজ এ ভেৰি ভেৰি ফিট গাই বহুত মানুহতকৈ আপুনি দেখিব যে মানে বহুত ছিংগাৰৰ মই যিমান লগ পাওঁ হি ইজ ওৱান অফ দ্য মষ্ট কনচিয়াছ পাৰ্চন ফিজিকেলি ফিট হৈ থকা খোৱা বোৱাও বহুত ভালকৈ স্বাস্থ্যত মানে নিজৰ স্বাস্থ্যৰ সদায় কেয়াৰ লোৱা মানুহ ইটছ ডেট থিং মানে সেইকাৰণে আৰু বেছি বেয়া লাগিছে যে এ পাৰ্চন হু হেজ বিন অলৱেজ কেয়াৰফুল এবাউট হিজ লাইফ যোনে নিজকে সদায় মানে ভালকৈ বাচাই ৰাখিছিলে এণ্ড হি হেজ টু ফেচ দিছ এণ্ড ইট ইজ নট মানে নেগলিজেঞ্চ পিয়ৰ নেগলিজেঞ্চ অৰ্গেনাইজাৰ্ছ ফল্ট দেট ইজ মানে মই সেই ক'ব বিচাৰিছিলোঁ হয় সমগ্ৰ দেশ শোকস্তব্ধ হৈছে সকলোকে কন্দুৱাই কেকে এই ধৰণৰ আকস্মিকভাৱে কেকেৰ মৃত্যু হ'ল কোনেও মানি ল'ব পৰা নাই অজয় মই গম পাইছোঁ আপোনাৰ যথেষ্ট ঘনিষ্ঠ আছিলে গতিকে মই কেকেৰ ঘৰত মানে when I went to his house কেকে আপুনি মই ঘৰটো আপোনাক মই ক'ব বিচাৰিছোঁ যে his house is like a মানে একদম বেলেগ ধৰণৰ ইজ অল মেড অফ wood
গোটেই ৰ'জউড মেহগনি উডেদি বনোৱা একদম বিৰাট ধুনীয়াকে থকা মানুহ মানে বিৰাট হিজ দ্যাট কাইণ্ড অফ এ পাৰ্চন মানে সদায় কেয়াৰ লৈ থকা এণ্ড অলৱেজ ভেৰি স্মাইলিং ফ্ৰেণ্ডলি লাভিং পাৰ্চন মানে মৰমীয়াল মানুহ আছিল বিৰাট মৰমীয়াল মানুহ আছিল আই কেন আণ্ডাৰষ্টেণ্ড দেখা পোৱা যায় শিল্পীসকল খিয়ালী মনৰ হয় কাৰণ সৃষ্টি কৰে তেওঁলোকে সৃষ্টিৰ সময় নাথাকে কেতিয়াবা ৰাতিও সৃষ্টি আহি যাব পাৰে বা দিনতো সৃষ্টি কৰিব পাৰে খিয়ালী মনৰ থাকে তাৰ পৰিৱৰ্তে আপুনি ক'ব বিচাৰিছে তেওঁ কিছু অনুশাসনৰ মাজেৰে চলিছিলে কাৰেক্ট আছিলে মই আপোনাক কৈছিলোঁ পেণ্ডেমিকৰ সময়ত কে ৱাজ নট ইন বম্বে অনলি নিজৰ ফাৰ্মত গুচি গৈছিলে হি ৱাজ ষ্টেইং ইন দ্য ফাৰ্ম থ্ৰু আউট মই গান এটা ইম্পৰ্টেঞ্চ মুভিৰ গানৰ কাৰণে মই কে লগ নাপাওঁতে মানে ফোনত নাপাওঁতে আই কল্ড আপ ইজ মেনেজাৰ মানে হিতেশ ইজ হিজ মেনেজাৰ কোনে হেণ্ডেল কৰে হিতেশ ৱাজ অলছ' নট ৰিচ তাৰপিছত মই কল্যাণ বৰুৱা আমাৰ অসমৰ কে লগত গীটাৰ বজাই কল্যাণক ফোন কৰিলোঁ কল্যাণে ক'লে যে ইজ গন টু ফাৰ্ম ফাৰ্মতে আছে মানে চ' হি ৱাজ ভেৰি ভেৰি এক্সট্ৰা কচিয়াছ এবাউট লাইফ এণ্ড এভৰিথিং এটা কথা বুজিব পাৰে তেওঁৰ অসমৰ সৈতে এটা এক্সট্ৰা কানেকশ্যন আছিলে তেওঁৰ অসমৰ বহু বন্ধু আছিলে অনুপম শইকীয়াৰ কথাই কওক জুবিন গাৰ্গ হয় বা আপুনি বা কল্যাণ বৰুৱা গতিকে এটা ফ্ৰেণ্ড চাৰ্কেল আছিল অসমৰ প্ৰতি তেওঁৰ যথেষ্ট মৰম আছিলে মোৰ বোধেৰে আছিলে হয় হয় প্ৰিয় দৰ্শক সেয়া এটা অবাঞ্ছিত ঘটনা ঘটি গ'ল মই এতিয়া বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি অন্য এটা বিষয় আলোচনা কৰিম সমগ্ৰ দেশে শ্ৰদ্ধাঞ্জলি জনাইছে নিউজ 18 ফালৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেওঁৰ যিটো গান হাম ৰহে ইয়া না ৰহে কল ইয়াদ আয়েংগে ইয়ে পল এই গানটো যেন বাস্তৱ ৰূপত পৰিণত হ'ল তেওঁৰ স্মৃতি আমাৰ সৈতে সৰ্বদা থাকি যাব ধন্যবাদ জনাইছোঁ ডক্টৰ বিকাশ আপোনাকো ধন্যবাদ জনাইছোঁ অনুপম শইকীয়া আপোনাকো ধন্যবাদ জনাইছোঁ আৰু অজয় মুম্বাইৰ পৰা সংযুক্ত হোৱাৰ কাৰণে আপোনাকো ধন্যবাদ জনাইছোঁ অন্য এটা বিষয় লৈ বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ ধন্যবাদ
নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত পুনৰ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া এটা অন্য বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ সৈতে সংযুক্ত হৈ আছে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান। তেওঁৰ পৰা দুই তিনিটা কথা জানিব বিচাৰিম। অতি সম্প্ৰতি উচ্চতম ন্যায়ালয়ত অসমত যি মাদ্ৰাছা নিষিদ্ধ হৈছে, সেই নিষিদ্ধ কৰা আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এজন পেটিশ্যনাৰ, আৰু তাৰ সমান্তৰালকৈ অসম চৰকাৰে মাইনৰিটিসকলক আইডেণ্টিটি কাৰ্ড দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। তাৰ সমান্তৰালকৈ খিলঞ্জীয়া মুছলমান বা অসমীয়া মুছলমানসকলক অসম চৰকাৰে চিনাক্ত কৰাৰো কাৰ্য আৰম্ভ কৰিছে। এই তিনিটা বিষয়ত সন্দৰ্ভত নেকিবুৰ জামান আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। প্ৰথম প্ৰশ্নটো হৈছে, অসমত মাদ্ৰাছা নিষিদ্ধ সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ইতিমধ্যে PIL দাখিল কৰিছে। আপোনাৰ প্ৰতিক্ৰিয়া কি ক'ব বিচাৰিব? চাওক, এইটো যিহেতু মাননীয় উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন অৱস্থাত আছে, এইটো বিষয়ত আচলতে আমি আইনৰ ঊৰ্ধত আমি কোনো নহয়। আইনে যেনেধৰণে ব্যৱস্থা লয় তাক নিশ্চয় জনসাধাৰণে এইটো সমৰ্থন জনাব। হয় জামান ডাঙৰীয়া, মই সেই প্ৰশ্নটো সুধিলোঁ, কিন্তু মই দ্বিতীয়টো প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম। আপুনি বহুদিন ধৰি যুঁজি আছিলে অসমৰ যিসকল খিলঞ্জীয়া মুছলমান বা অসমীয়া মুছলমান যাক কোৱা হয়, সেইসকলৰ অধিকাৰৰ বিষয়ে। এতিয়া প্ৰশ্নটো হৈছে, অসম চৰকাৰে তেওঁলোকক পৃথক কৰাৰ কথা বা তেওঁলোকক চিনাক্ত কৰাৰ কথা ঘোষণা কৰিছিলে, আৰু এই সন্দৰ্ভত আপুনি বহুদিন ধৰি মত দি আছে বা অসম চৰকাৰক আপুনি সমৰ্থন জনাই আছে। কিন্তু তাৰ পিছত অসম চৰকাৰৰ এটা অৰ্ডাৰ আহিলে যিসকল সংখ্যালঘু, সেই সংখ্যালঘুসকলক পৰিচয় পত্ৰ প্ৰদানৰ। এই সমগ্ৰ বিষয়টো আপুনি কেনেদৰে চায়, কেনেদৰে বিশ্লেষণ কৰে? দুইটা বিষয়। চাওক, ভাৰতবৰ্ষৰ যিসকল খ্ৰীষ্টিয়ান, জৈন, পাঞ্জাবী, পাৰ্চী বা আমাৰ বৌদ্ধ, এইসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই। কিন্তু যদি ইছলাম ধৰ্মীয় কথা কোৱা হয়, তেনে যিহেতু পূৰ্ণ পৰ্যায়ত এখন NRC এতিয়াও হোৱা নাই, আৰু তাৰোপৰি আগৰ যিজন আমাৰ প্ৰতীক হাজৰিকাৰ ওপৰত গোচৰ তৰিছে, তেওঁ অবৈধভাৱে বহুত মানুহৰ নাম তাত সোমাইছে, অবৈধ বিদেশী নাগৰিকৰ। গতিকে অসম চুক্তিৰ আধাৰত যেতিয়ালৈ বিদেশী চিনাক্তকৰণ নহয়, আৰু যিহেতু NRC বৰ্তমানো পূৰ্ণ পৰ্যায়ৰ NRC এখন প্ৰকাশ কৰা নাই, বিদেশী ন্যায়াধিকৰণত বহু গোচৰ এতিয়াও বৰ্তমান বিচাৰাধীন অৱস্থাত আছে। গতিকে কাইলৈকে যদি যিসকলক সংখ্যালঘু চাৰ্টিফিকেট দিয়াৰ কথা কৈছে, সেইসকলক
এখন তেওঁলোকৰ ডকুমেণ্টছ হৈ যাব যদি বিদেশী গণ্য হয় তাকে লৈ আকৌ মাননীয় আদালতৰ ওচৰত প্ৰত্যাহ্বান জনাব যাব কাৰণ তেওঁলোকক ভাৰতীয় সংখ্যালঘু হিচাপে সেই তেওঁলোকৰ প্ৰমাণ পত্ৰখন দিব গতিকে যেতিয়ালৈকে এনআৰচিখন পূৰ্ণ পৰ্যায়ৰ এনআৰচিখন সম্পূৰ্ণ নহয় তেতিয়ালৈকে মই ভাবোঁ যে যদি তেওঁলোকে সংখ্যালঘু চাৰ্টিফিকেটৰ যিটো কথা কৈছে ইছলাম ধৰ্মীয়ৰ ক্ষেত্ৰত মই কৈছোঁ এইটো কিন্তু এটা সমস্যাৰ সৃষ্টি হ'ব আগন্তুক দিনত ঠিক তেনেকৈ আজি আমাৰ বিশেষভাৱে অসমত যি 1,22,00,000 মানুহ আছে সংখ্যালঘু ইছলাম ধৰ্মীয় তেওঁলোকৰ ভিতৰত প্ৰায় 42 লক্ষ এই থলুৱা মুছলমান বুলি যি কোৱা হয় যাক গৰীয়া মৰীয়া দেশী জোলা পুংগল মাইমল কছাৰী এইকেইটা জনগোষ্ঠী অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে আৰু সিঁচৰিত হৈ থকাৰ কাৰণে এই জনগোষ্ঠীৰ পৰা কোনো বিধায়ক আৰু সংসদ হ'ব নোৱাৰে সেয়েহে আজি অন্য এটা গোষ্ঠীৰ পৰা প্ৰায় 27জন 28জনকে পূৰ্ববংগীয় পিনৰ পৰা তেওঁলোকৰ বিধায়ক হয় আৰু সংখ্যালঘুৰ নামত হোৱা কেন্দ্ৰীয় চৰকাৰৰ যিমান অনুদান বেনিফিচাৰিজ ৰাজ্য চৰকাৰৰ যিমান অনুদান বেনিফিচাৰিজ সেই বিধায়কসকলে নিজৰ পলিচি বনাই নিজৰ মতে যাৰ ফলত আমাৰ বিশেষকৈ এই গোষ্ঠীকেইটাই কোনোদিনে কোনো ধৰণৰ বেনিফিচাৰী নাপায় কিন্তু আমাৰ নামতো টকা একেধৰণে আহে সেইকাৰণে আমি ধৰ্মীয় বিৰুদ্ধাচৰণৰ প্ৰশ্ন এটা অহা নাই আমি আমাৰ অধিকাৰৰ কথা কৈছোঁ এইটো 2006 চনৰ পৰাই মই এইটো বিষয়ত লাগি আছে 2006 চনৰ পৰা যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বীকৃতি হিচাপে লাগি আছোঁ যেতিয়া স্বীকৃতি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক এখন সভা পাতিলে আমাৰ সমস্যা আমাৰ আবেগ আমাৰ অনুভূতি আমি শোষিত নিপীড়িত এক জনগোষ্ঠী আৰু আমাক মানে মাইক্ৰস্কোপিক আমি মাইনৰিটি গতিকে যদি মাইনৰিটিৰ নামত আমাক একাকাৰ কৰা হয় তেনেহ'লে এই জনগোষ্ঠীকেইটাৰ কোনো উপকাৰ নহয় প্ৰথমতে যিটো তেওঁ সভা পাতিছিল 7খন কমিটিক দায়িত্ব আমাৰ 7খন কমিটি ৰিপৰ্ট ইতিমধ্যে ছাবমিট কৰিছে অসম চৰকাৰে গঠন কৰি দিয়া জামান ডাঙৰীয়া মই সুধিব বিচাৰিছোঁ আৰু এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাৰ পৰা উত্তৰ জানিব বিচাৰিম বিশেষকৈ অন্যান্য সংখ্যালঘু ক্ষমা কৰিব অন্যান্য অসমীয়া মুছলমান যাক আমি কওঁ তেওঁলোকৰ সৈতেও কথা বতৰা পাতিছিল তেওঁলোকে স্বীকৃতি বিচাৰিছে তেওঁলোকৰ যি গৰীয়া বা মৰীয়া হিচাপে বা দেশী হিচাপে যেনেকৈ বড়োসকলে স্বীকৃতি পাইছে অসমত বড়ো জনগোষ্ঠী হিচাপে গতিকে গৰীয়াসকলকো গৰীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি দিব লাগে অসমীয়া মুছলমান হিচাপে নহয় যাতে তেওঁলোকৰ আপুনি যি অধিকাৰৰ কথা কৈছে অধিকাৰ সাব্যস্ত হয় গতিকে আপুনি এটা আমব্ৰেলাৰ ভিতৰত অসমীয়া মুছলমান বুলি এটা আমব্ৰেলাৰ ভিতৰত স্বীকৃতি বিচাৰিছেনে পৃথকে পৃথকে গৰীয়াসকল এটা পৃথক জনগোষ্ঠী যাক ভূমিপুত্ৰ বুলি ক'ব পৰা যায় বা খিলঞ্জীয়া বুলি ক'ব পৰা পৃথকে বিচাৰিছে আমি এটা আমব্ৰেলাৰ তলত হয় আমি এই গোটেইখিনিক একেলগে বিচাৰিছোঁ আৰু আমি জনগোষ্ঠীয় মৰ্যাদা বিচাৰিছোঁ আৰু জনগোষ্ঠীয় মৰ্যাদা অবিহনে আমি সংখ্যালঘুৰ নামত সকলোৰে লগত একাকাৰ হ'ব বিচৰা নাই আমাক সুকীয়া পৰিচয় লাগে আৰু জনগোষ্ঠীয় পৰিচয় লাগে হয় ধন্যবাদ যথেষ্ট ব্যস্ত হৈ আছে নেকিবুৰজামান ডাঙৰীয়া আপুনি যথেষ্ট ব্যস্ত হৈছে হজলৈ যিসকল যাত্ৰী যাব তেওঁলোকৰ তত্ত্বাৱধানত আপুনি আছে সুকলমে তেওঁলোক যাতে অসমৰ পৰা যাব পাৰে সেইখিনি আপুনি চাই আছে তাৰ মাজতে এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপুনি আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে মই আদিল আহমেদৰ ওচৰলৈ যাব বিচাৰিম তেওঁ দিল্লীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে মাদ্ৰাছা যি অসমত নিষিদ্ধ কৰা হৈছিল তাৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত যি পেটিশ্যন দাখিল কৰিছিলে তাৰ সেই পেটিশ্যনখন আপোনাৰ যোগেদি দাখিল কৰা হৈছিলে গতিকে পেটিশ্যনখনৰ ভিত্তি কি কিয় দাখিল কৰিছে বেচিছ কি বেচিছটো আছাম ৰিপিলিং এক্ট অফ 2020 হয় আৰু আছাম ৰিপিলিং এক্ট অফ 2020 Assam Madrasa Education Provincialization Act of 1995 and Assam Madrasa Education Provincialization of Services of Employees and Reorganization of Madrasa Educational Institutions Act of 2018 এই দুটা আইনক ৰিপিল কৰিছিলে Assam Repealing Act of 2020 এই দুটা আইন পাছ কৰা হৈছিলে বেসিক্যালি অসম চৰকাৰে ফাইনান্স বা সাপোর্ট ফাইনান্সিয়াল সাপোর্ট এক্সটেন্ড কৰাৰ কাৰণে আৰু সাপোর্টটো আসলে খালি আপোনাৰ শিক্ষক বা স্টাফৰ দৰমা বেতন পাতি ইত্যাদি লৈ পেলাই এতিয়া ৰিপিলিং এক্টৰ আমব্ৰেলাত বা গাৰ্বত অসম চৰকাৰে ডাইৰেক্টলি মাদ্ৰাসা বিলাকক জেনাৰেল গভৰ্নমেন্ট স্কুল বনাব বিচাৰিছে আৰু সেই কাৰণে ৰিট পেটিশন দিয়া হৈছিলে গুৱাহাটী হাইকোৰ্টৰ সন্মুখত আৰু তাৰছত গুৱাহাটী হাইকোৰ্টে ডিসমিস কৰিছিলে মেটাৰটো যাৰ এগেইনষ্টত আমি আপিলত আহিছো বিফৰ দি অনাৰেবল সুপ্ৰিম কোৰ্ট আচ্ছা আপোনালোকে এপিলত আহিছে কিন্তু কথাটো হৈছে
চৰকাৰে মাদ্ৰাছাসমূহৰ বেতন শিক্ষকৰ বেতন ইত্যাদি ভৰিছিল তাৰ যিখিনি স্থান যি মাটি বা অন্যান্য ইমুভেবল প্ৰপাৰ্টিসমূহ সেইসমূহক লৈ কিছু ডিসপিউট আছিল বা যাৰ ভিত্তিত আপোনালোকে পিটিশন পেলাইছিল সেইটো এক্সপ্লেইন আপুনি কৰি দিব নেকি আচ্ছা সেইটো এইভাবে হৈছিল কাৰণ মাদ্ৰাছা এটা এষ্টাব্লিছ কৰিবৰ কাৰণে এইবোৰ ইন্ডিভিজুৱেলছে এষ্টাব্লিছ কৰিছিল কোনবাই নিজৰ মাটি বাৰী ডোনেট কৰিছিল ফৰ দ্য পাৰপাস অফ এষ্টাব্লিছিং মাদ্ৰাছা আৰু সেইটো এডমিনিষ্ট্ৰেশ্যন ইনফ্যাক্ট আজিলৈকেও জেনাৰেল এডমিনিষ্ট্ৰেশ্যন খৰচাপাতি সব এই ইন্ডিভিজুৱেলছ মানুহ বা ইন্ডিভিজুৱেলছ কমিটি আছিল মাদ্ৰাছা কমিটিবোৰ আছিল যোনে চলাই আছিল আৰু এটো এনেকুৱা নাছিলে যে কেৱল ইসলামিক এডুকেশ্যন দিছিল so this is a misnomer this has been a wrong reason by the Guwahati High Court that this has been only for the purpose of religious purposes etu religious institution boli nasile etu general institution asile jar logot Arabic and other Islamic subjects pohua goisil so all these have been set aside by the repealing act aru jihetu a madrasa bur convert koi dise jor jobosti by virtue of that Assam repealing act which is why a petitioners bilak agree hoise hiyote he karne dabi jonaise acha agree hoi pelai dabi jonaise পৰৱৰ্তী শুনানি কেতিয়া আছে বা আপুনি কেতিয়া এক্সপেক্ট কৰে পৰৱৰ্তী শুনানি বা এই যি পেটিশন পেলাইছে এই পেটিশনে বা গুৱাহাটী হাইকোৰ্টৰ যি প্ৰত্যাহ্বান জনাইছে আপুনি নিৰ্দেশক কেতিয়া এই শুনানি আহিব পাৰে এইখন এতিয়াতো আমি বৰ্তমান খালি দাবী দিছো we are looking hopeful we are looking forward to an early hearing in the matter কাৰণ 2 বছৰ প্ৰায় হৈ গৈছে status quo alter hua status quo change hua aru imangal satro satri hokoloro future affected hoy ase to he karne ami chesta kori asu hunkale jate ahe matter kon list hoy হয় ইতিমধ্যে আপুনি সুন্দৰকৈ ব্যাখ্যা কৰিলে ইতিমধ্যে মাদ্ৰাছা নিষিদ্ধ কৰাৰ যি অসমত সিদ্ধান্ত গ্ৰহণ কৰা হল মাদ্ৰাছাসমূহ বেন কৰা আৰু মাদ্ৰাছাসমূহক জেনাৰেল স্কুললৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হল তাক প্ৰত্যাহ্বান জনাৰ চৰকাৰৰ সিদ্ধান্তক ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আভেল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আভেল কৰা এই নিৰ্দেশ কয় প্ৰত্যাহ্বান জনাইছে আদিল আহমেদে উচ্চতম ন্যায়ালয়ত আৰু বহুকেইটা যুক্তি আছে মাদ্ৰাছাক লৈ আৰু সেই যুক্তিকেইটাৰ ভিত্তিত তেওঁলোকে পেটিশন পেলাইছে আৰু যাৰ শুনানি শীঘ্ৰে হ'ব বা শুনানিত কি হয় কি নহয় পিছৰ কথা তেওঁলোকে পেটিশন পেলাইছে যাৰ প্ৰতিক্ৰিয়া হ'ব সৰ্বত্ৰ হৈছে আজি বদৰুদ্দিন আজমিলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল তেওঁ ক'ব বিচাৰিছে উত্তৰ প্ৰদেশত যি সময়ত চৰকাৰী অনুদান আগবঢ়াইছে সংখ্যাটো হৈছে 1000 কোটি সেই সময়ত অসমত মাদ্ৰাছা নিষিদ্ধ কৰা হৈছে বা তেওঁ মাদ্ৰাছা নিষিদ্ধ কৰাৰ বিৰোধিতা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে অসমক যদি পাৰ্টি কৰা হয় অসম গভৰ্ণমেণ্টক তেওঁলোকে এপ্ৰপ্ৰিয়েট এনসাৰ দিব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে পৰৱৰ্তী সময়ত এই শুনানি কিদৰে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব আৰু তাৰ লগতে অন্যান্য বিষয়সমূহৰ সৈতেও নেকিবুৰ জামানৰ সৈতে আমি কথা বতৰা পাতিলো অধিবক্তা তেওঁ ইতিমধ্যে জনালে তেওঁ বহুদিন ধৰি যুঁজ কৰি আছে অসমীয়া মুছলমানসকলৰ অধিকাৰক লৈ বিচাৰিছে সুকীয়া পৰিচয় অসমীয়া মুছলমানসকলৰ বিচাৰিছে কিন্তু অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে মাইনৰিটিসকলক আইডেন্টি কাৰ্ড দিয়া পৰিচয় পত্ৰ দিয়াৰ যি পৰিকল্পনা কৰিছে তাৰ বিৰুদ্ধে কিন্তু নেকিবুৰ জামানে কৰিছে নেকিবুৰ জামানে পৃথকভাৱে অসমীয়া মুছলমানসকলক মাইক্ৰোস্কোপিক মাইনৰিটি হিচাপে গ্ৰহণ কৰাৰ তেওঁৰ দাবী এই খণ্ডটোত আদিল আহমেদ সংযুক্ত হোৱাৰ কাৰণে নতুন দিল্লীৰ পৰা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নেকিবুৰ জামান আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে দুইকে ধন্যবাদ জনাইছো দুটা বিষয় দৰ্শক আলোচনা কৰিলো কিন্তু এতিয়া আমি সামৰিব লাগিব শুভৰাত্ৰি সাধারণ স্টিল এনেকৈ পরে